কলপচলা এইটো হয় কলপচলা কোনে খায় হাতী খায় হয়নে কলপচলা হাতীৰ মানে প্ৰিয় খাদ্য আৰু আমাৰ অসমীয়া মানুহৰো যেনেকৈ বহাগ বিহুত লাগে মানে ন কলপচলা আমি খাওঁ আৰু হাতীৰ মানে কলগছডালে খায় আমি মানে ইয়াৰে গুৰিটো কলপচলাটো খাওঁ যেনেকৈ খাবলৈ আনে কলপুলি পচলা বুলি কয় সেই খাওঁ আমাৰ অসমীয়া সমাজৰ মানে এইটো মানে মেইন বস্তু আৰু কলপচলা বিহুত লাগে ন আৰু এনেও আজিকালি ইয়াৰ উপকাৰিতাটো মানে এনেকুৱা উপকাৰিতা নহয় কি ক'ম আৰু ইয়াৰ মানে আচৰিত গুণাগুণ বুজি পাইছানে চবেই জানে সাধাৰণতে বহুত মানুহ জানে আৰু মই নক'লেও বুজিয়ে পাই চবে কিন্তু আমি এতিয়া মানে এই দিনতো খাই থাকিব লগাত পৰিছে মানে বেছিভাগ বিচাৰি আনো এইটো খাৱাৰ কাৰণে কাৰণ কিয় ই ইউৰিক এচিডত খুব ভাল বা বিষত ই বহুত ভাল ই যদি খাই থাকে নহয় আপোনাৰ বিষ যিবিলাক গাঁঠিৰ বিষ আছে হাত ভৰিৰ বহুখিনি মানে আৰাম পায় আৰু এইটো খাই থাকিলে আৰু সেই গতিকে ইয়াৰে আপোনালোকে কেঁচাই যিটো ৰস ওলায় মিক্সিত মাৰি হাতেৰে মুঠি এনেকৈ ৰসটো ওলাইও খাব পাৰে বা সৰু সৰুকৈ কাটি লৈ মিক্সিত দি এনেকৈও খাব পাৰে চাহৰ দৰে কাপত পিহালে টেষ্টটো পানীৰ দৰে লাগে বাৰু গোটেই বেয়াও নালাগে খাই মই খুলিবই পৰা নাই নহয় তেনেকৈ খাওঁ খুলিছে এনেকৈ এৰাই দিলোঁ এইটো কি ক'ম আৰু উপায় নাই জীৱনত জীয়াই থাকিবলৈ হ'লে বহুত কষ্টৰ সন্মুখীন হ'ব লগা হয় মোৰো ঠিক একেই দশা বিশেষ কৈ দিছে ডক্তৰে চেৰি বগাব মানা কৰিছে এইটো জীৱনত ভবা নাছিলোঁ এনেকুৱা দিন আহিব বুলি এই ভিতৰটো মানে সৰুকৈ খিচখিচকৈ কাটি বেচা দি ভাজি খালেও খুব টেষ্টি লাগে মছলা চছলা দি ভবা নাছিলোঁ জীৱনত যে মানে এনেকুৱা দিনো আহিব বুলি কোনোবাই ক'ব পাৰে কিবিলাক খাই আছে কেঁচা কিন্তু উপায় নাই খাইছোঁ আৰু যদি আপোনালোকে খোৱা নাই আপোনালোকেও খোৱা আৰম্ভ কৰিব কাৰণ কিয় কাৰ কেতিয়া কি হয় কোনো ঠিক নাই আজিকালি বেমাৰে মানে কৈ বা আগজানো নিদি নাহে কাৰ কেতিয়া হয় কোনো গম নাপায় আৰু বিষ বোলা বস্তুটো এবাৰ যদি শৰীৰত হৈছে সেই দেহটো মানে লহ তুমি অকণমান খাই দিয়া এনে যাৰ দৰে যায় মানে বেছিকৈ না চব্জি লাৰিব পাৰিব হাত ইয়াত বিষাব হাত এই ফুলি আছে কি ক'ম আৰু ঔষধ খাই আছোঁ ঔষধ খাই একদম পূৰা পগলাৰ দৰে হৈ গৈছোঁ মাথা ঘূৰাই একদম মাথা ঘূৰাই ঔষধ খাই ৰিয়েকশ্যন কৰে মাল খোৱা মানুহৰ দৰে লাগে মানুহ এই পলিথিনটো দিয়াচোন এই পলিথিনটো দিয়াচোন বহুত কষ্টত মানে জীৱনটো কটাব লাগে আৰু নিজৰ হাত ভৰিখিনি যদি মানে ভালে কুশলে নাথাকে বেলেগৰ হাত ভৰিৰে মানে বেলেগে সহায় কৰি দিব হাতেৰে কাম কৰি সহায় কৰি মিছা সেইটো ভুলতো যিমান আপোন হ'লেও আশা নকৰিব আৰু মইতো আশা নকৰোঁৱে এই নিজৰ দেহটোৱে মেইন বস্তু বেলেগক আশা কৰি লাভ নাই বেলেগে যে কৈ দিব এয়া এইবোৰ খাই জীয়াই আছোঁ আপোনালোকে ভাবিব ইমান ধুনীয়াকৈ ৰীল বনাই বা হেৰি কৰি থাকে নাচি বাগি থাকে কিনো বেমাৰ হয় সেনেকৈ ভাবিব পাৰে চব বৰবাদ জীয়াই থকাৰ হেঁপাহ নাই অকণমানো ইয়াৰ টোপনি টেবলেট এয়া এই ৰাতি খোৱাৰ সময়ত খাব লাগে এয়া দিছে 30টাই মানে মোৰ টোপনি নাহে বেছি মোৰ টেনশ্যন ডিপ্ৰেশ্যন একদম এই বেমাৰৰ কথা ভাবি থাকোঁ এইবিলাক মানে উশাহ লোৱাত প্ৰব্লেম হয় আৰু আপোনালোকে ভাবিব চাগে ইমান ঔষধ খাই আৰুনো কেনেকৈ জীয়াই আছে এনেকৈ জীয়াই আছোঁ আৰু এইফালে এইটো কথা যদিও বেমাৰ আজাৰ হয় নহয় মই বেমাৰৰ দৰে নাথাকোঁ কাম কৰিবই লাগিব খাবই লাগিব মাইনাক মই টিউশ্যনৰ পৰা অনা নিয়া মই কৰিবই লাগিব স্কুলৰ পৰা মাইনাক মই দুপৰীয়া আনিবই লাগিব আৰু মাজে সময়ে মই যিহেতুকে ফেচবুকৰ হেৰিটো আছে তাতে মই ৰীল এটা আপলোড কৰি থাকোঁ নিজৰ মতে যিয়ে নহয় এটা আপলোড কৰোঁ আৰু ৰীল এটা বনাওঁতে কিমান সময় লাগে হয়নে সেয়ে আজি ৰবিবাৰ আছিল চুইচ গেটৰ বজাৰৰ পৰা কিনি আনিলে এতিয়া ভাজিম দালিটো দিম তাৰপিছত খাওঁ বহুত খানা বাচি খাওঁ চয়াবিন বোলা বস্তু মুখতে নিদিওঁ তাৰপিছতো অত্যন্ত বিষ আৰু মই যে ইমান বাচি যে খাই আছোঁ তাৰপিছতে মই মানে ইমানখিনি ঠিকত আছোঁ নহ'লে মই যদি মানে বেমাৰ হৈছে মই শুয়ে থাকোঁ এনেকৈ ভাবি চিন্তি থাকিলোঁ নহয় মই এনেকৈ থাকিবই নোৱাৰিলোঁ হয় সিমান হেৰি নকৰোঁ নিজৰ কাম যিখিনি আছে মই কৰোঁৱে কিন্তু বিষাই অত্যন্ত বিষাই একদম মৰি যায় একদম হাত ভৰি এনেকৈ যাম ভাজি লাগি যাওঁ আৰু কৰোঁ অকণ সময় এনেকৈ থিয় হওঁ বা ক'ত এনেকৈ ৰেষ্ট লওঁ তাৰপিছত এতিয়া জিমত যাওঁ কৰিলোঁ বিষৰ কাৰণে যাওঁ নাৰ্ভৰ বেমাৰ হ'লেতো জানেই কেনেকৈ নাৰ্ভৰ বেমাৰ পেৰালাইচিছ একে বস্তু বুলিয়ে ক'ব পাৰিম নাৰ্ভৰ বেমাৰ হ'লেই মানুহৰ হাত ভৰি যেনেকৈ কাম নকৰা হৈ যায়
পেৰালাইজ হৈছিলে মানুহ, তেনেকৈ একো কাম নকৰা হৈ যায়। মোৰো তেনেকৈ হৈছিলে, শুই থাকোঁতে হৈছিলে। সেইকাৰণে আৰু জীৱনটোত বহুত কষ্ট পালোঁ। কিমান বস্তু ভাল কৰোঁ বুলি ভাল কৰিব নোৱাৰি, এইবোৰ বস্তু একেবাৰে একদম মৰাওঁতে লগত যা বেমাৰ হয়, এইবোৰ হঠাৎ ভাল হোৱা নহয়। সেইকাৰণে এইবিলাকো খাই থাকোঁ এতিয়া, যিটো ভাল হয় কিছুমান বস্তু খাই থাকোঁ আৰু মানে এতিয়া সেইটো, আৰু খাই থাকিলে এইটো অকণমান বিষটো কম পায়, অকণমান নহয় বহুতখিনিয়ে কম পায়। আৰু আপোনালোকেও খাই চাব, এইটো বহুত সুফল পাব।